سيقول السفهاء من الناس ما ولاهم عن قبلتهم التي كانوا عليها قل لله المشرق والمغرب يهدي من يشاء إلى صراط مستقيم. এতিয়া নিৰ্বুধবিলাকে ক'ব যে তেওঁলোকক কিহে ঘূৰাই দিলে সেই কিবলাৰ পৰা যিটোত তেওঁলোক আছিল। আপুনি কওক যে পূব আৰু পশ্চিম সকলো দিশ আল্লাহৰেই, তেওঁ যাক ইচ্ছা কৰে সৰল পথত চলায়। وكذلك جعلناكم أمة وسطا لتكونوا شهداء على الناس ويكون الرسول عليكم شهيدا وما جعلنا القبلة التي كنت عليها إلا لنعلم من يتبع الرسول ممن ينقلب على عقبيه. এনেদৰে মই তোমালোকক মধ্যমপন্থী উম্মত বনাইছোঁ যাতে তোমালোক সাক্ষী দিওঁতা হোৱা মানৱ মণ্ডলীৰ আৰু ৰসুল তোমালোকৰ ওপৰত সাক্ষী দিওঁতা হয়। আপুনি যি কিবলাত আছিল মই সেই কিবলা এই কাৰণেই নিৰ্দিষ্ট কৰিছিলোঁ যে কোনে ৰসুলৰ অনুসৰণ কৰে কোনে নকৰে সেই কথা যাতে প্ৰতীয়মান হয়। وإن كانت لكبيرة إلا على الذين هدى الله وما كان الله ليضيع إيمانكم إن الله بالناس لرؤوف رحيم. আৰু নিশ্চয় এইটো কঠিন কাম, কিন্তু যিসকলক আল্লাহ পাকে হিদায়ত দান কৰিছে তেওঁলোকৰ কাৰণে কঠিন নহয়। আল্লাহ এনে নহয় যে তেওঁলোকৰ ইমান নষ্ট কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অত্যন্ত স্নেহশীল কৰুণাময়। قد نرى تقلب وجهك في السماء فلنولينك قبلة ترضاها فول وجهك شطر المسجد الحرام وحيث ما كنتم فولوا وجوهكم شطره. নিশ্চয় মই আপোনাক বাৰে বাৰে আল্লাহৰ ফালে ঘূৰি ঘূৰি চোৱা দেখিছোঁ। অৱশ্যেই মই আপোনাক সেই কিবলাৰ ফালেই ঘূৰাই দিম যাক আপুনি পচন্দ কৰে। এতেকে আপুনি মছজিদে হাৰামৰ ফালে মুখ ঘূৰাই লওক আৰু তোমালোক যি অৱস্থাতেই থাকা য'তেই থাকা সেই ফালেই মুখ ঘূৰাই লোৱা। وَإِنَّ الَّذِينَ أُوتُوا الْكِتَابَ لَيَعْلَمُونَ أَنَّهُ الْحَقُّ مِنْ رَبِّهِمْ وَمَا اللَّهُ بِغَافِلٍ عَمَّا يَعْمَلُونَ. আৰু যিসকল আহলে কিতাপ তেওঁলোকে নিশ্চয়কৈ জানে যে এইটো অৱশ্যে তেওঁলোকৰ প্ৰতিপালকৰ পক্ষৰ পৰাই। আল্লাহ বেখবৰ নহয় সিহঁতে কৰা কৰ্মবোৰৰ পৰা। وَلَئِنْ أَتَيْتَ الَّذِينَ أُوتُوا الْكِتَابَ بِكُلِّ آيَةٍ مَا تَبِعُوا قِبْلَتَكَ وَمَا أَنْتَ بِتَابِعٍ قِبْلَتَهُمْ وَمَا بَعْضُهُمْ بِتَابِعٍ قِبْلَةَ بَعْضٍ وَلَئِنِ اتَّبَعْتَ أَهْوَاءَهُمْ مِنْ بَعْدِ مَا جَاءَكَ مِنَ الْعِلْمِ إِنَّكَ إِذًا لَمِنَ الظَّالِمِينَ. আপুনি যদি আহলে কিতাপসকলৰ ওপৰত সমুদায় নিদৰ্শনসমূহ উপস্থাপন কৰি দিয়ে তথাপি সিহঁতে আপোনাৰ কিবলা মানি নলয় আৰু আপুনিও সেইসকলৰ কিবলা মানি নলয়। সিহঁতেও ইদলে সিদলৰ কিবলা নেমানে। যদি আপুনি সিহঁতৰ বাসনা অনুসৰণ কৰে সেইবোৰ জ্ঞান লাভৰ পিছত যিবোৰ আপোনাক দিয়া হৈছে তেনেহ'লে আপুনি নিশ্চয় অবিচাৰকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব। الذين آتيناهم الكتاب يعرفونه كما يعرفون أبناءهم وإن فريقا منهم ليكتمون الحق وهم يعلمون. যিসকলক মই কিতাপ দান কৰিছোঁ সেইসকলে তেওঁক এনেদৰে ভালকৈ চিনি পায় যেনেকৈ নিজৰ পুত্ৰসকলক চিনি পায় আৰু নিশ্চয়
সেইসকলৰ এটা সম্প্ৰদায়ে সত্য গোপন কৰে, অথচ সিহঁতে এই কথা হক বুলি জানে। الحق من ربك فلا تكونن من الممترين ولكل وجهة هو موليها فاستبقوا الخيرات أينما تكونوا يأت بكم الله جميعا إن الله على كل شيء قدير। বাস্তৱ সত্য সেইটো যিটো তোমাৰ পালনকৰ্তাই কয়, গতিকে তুমি সন্দিহান নহবা। আৰু প্ৰত্যেকৰ কাৰণেই আছে একোটা দিশ অৰ্থাৎ কিবলা, যিফালে মুখ কৰে। এতেকে তোমালোক সৎকামত প্ৰতিযোগিতামূলকভাৱে আগবাঢ়ি যোৱা। তোমালোক য'তেই থাকা আল্লাহে তোমালোকক একগোট কৰিব। নিশ্চয় আল্লাহ প্ৰত্যেক বিষয়তে ক্ষমতাশীল। ومن حيث خرجت فول وجهك شطر المسجد الحرام وإنه للحق من ربك وما الله بغافل عما تعملون। আৰু তুমি যি স্থানৰ পৰাই ওলোৱা নিজৰ মুখ মছজিদে হাৰামৰ ফালে কৰিবা। নিঃসন্দেহে এইটোৱেই হৈছে তোমাৰ পালনকৰ্তাৰ তৰফৰ পৰা নিৰ্ধাৰিত বাস্তৱ সত্য। আৰু আল্লাহ তোমালোকৰ কাৰ্যকলাপ সম্পৰ্কে অৱহিত নোহোৱা নহয়। ومن حيث خرجت فول وجهك شطر المسجد الحرام وحيث ما كنتم فولوا وجوهكم شطره لئلا يكون للناس عليكم حجة إلا الذين ظلموا منهم فلا تخشوهم واخشوني ولأتم نعمتي عليكم ولعلكم تهتدون। আৰু তুমি যি স্থানৰ পৰাই ওলোৱা তোমাৰ মুখ মছজিদে হাৰামৰ ফালে কৰিবা। আৰু তোমালোক যি স্থানতেই থাকা তোমালোকৰ মুখ সেইফালেই কৰি ল'বা, যাতে মানুহে তোমালোকৰ লগত কাজিয়া পতাৰ সুবিধা নেপায়। অৱশ্যে সিহঁতৰ ভিতৰৰ যিজন অন্যায় পৰায়ণ হয়, গতিকে সিহঁতৰ আপত্তিবোৰত ভীত নহবা। মোলৈহে ভয় কৰা, যাতে মই তোমালোকৰ কাৰণে মোৰ দয়া অনুগ্ৰহবোৰ পৰিপূৰ্ণ কৰি দিওঁ আৰু যাতে তোমালোকে সৰল পথ পোৱা। كما أرسلنا فيكم رسولا منكم يتلو عليكم آياتنا ويزكيكم ويعلمكم الكتاب والحكمة ويعلمكم ما لم تكونوا تعلمون। যেনেকৈ মই তোমালোকৰ মাজলৈ তোমালোকৰ পৰাই এজন ৰচুল পঠিয়াই দিছোঁ, তেওঁ তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ পাঠ কৰে আৰু তোমালোকক নিকা কৰে আৰু তোমালোকক কিতাপৰ শিক্ষা দিয়ে আৰু তাৰ ৰহস্য বা তত্ত্বজ্ঞান দান কৰে আৰু তোমালোকক এনেবোৰ বিষয়ৰ জ্ঞান দান কৰে যিবোৰ তোমালোকে কোনোদিনে জনা নাছিলা। فاذكروني أذكركم واشكروا لي ولا تكفرون। এতেকে তোমালোকে মোক স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম আৰু মোৰ কৃতজ্ঞতা প্ৰকাশ কৰা, অকৃতজ্ঞ নহবা। يا أيها الذين آمنوا استعينوا بالصبر والصلاة إن الله مع الصابرين। হে মুমিনসকল, তোমালোকে ধৈৰ্য আৰু নামাজৰ জৰিয়তে সাহায্য প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে। ولا تقولوا لمن يقتل في سبيل الله أموات بل أحياء ولكن لا تشعرون। আৰু যিসকল আল্লাহৰ ৰাস্তাত নিহত হৈছে সেইসকলক মৃত বুলি নকবা, বৰঞ্চ তেওঁলোক জীৱিতহে, কিন্তু সেই কথা তোমালোকৰ বোধগম্য নহয়। وَلَنَبْلُوَنَّكُمْ بِشَيْءٍ مِّنَ الْخَوْفِ وَالْجُوعِ وَنَقْصٍ مِّنَ الْأَمْوَالِ وَالْأَنفُسِ وَالثَّمَرَاتِ وَبَشِّرِ الصَّابِرِينَ الَّذِينَ إِذَا أَصَابَتْهُم
أصابتهم مصيبة قالوا إنا لله وإنا إليه راجعون আৰু মই অৱশ্যে তোমালোকক পৰীক্ষা কৰিম কিছু ভয় ভীতি দান কৰি, লঘোণ দি, ধন জনৰ আৰু ফল মূলৰ ক্ষয় ক্ষতি কৰি ধৈৰ্য ধাৰণকাৰীসকলক শুভ সংবাদ দিয়া। যেতিয়া তেওঁলোক বিপদত পতিত হয় তেতিয়া তেওঁলোকে কয়, নিশ্চয় আমি সকলোৱে আল্লাহৰে কাৰণে আৰু আমি নিশ্চয় তেওঁৰ কাষলৈ উভতি যাম। উলাইকা আলাইহিম সালাওয়াতুম মির রাব্বিহিম ওয়া রাহমাহ ওয়া উলাইকা হুমুল মুহতাদুন। তেওঁলোক হৈছে সেইসকল মানুহ যাৰ প্ৰতি আল্লাহৰ অফুৰন্ত অনুগ্ৰহ আৰু ৰহমত আছে, আৰু এওঁলোকে হৈছে হিদায়ত প্ৰাপ্ত। ইন্নাস সাফা ওয়াল মারওয়াতা মিন শাআইরিল্লাহ ফামান হাজ্জাল বাইতা আও ই'তামারা ফালা জুনাহা আলাইহি আন ইয়াত্তাওয়াফা বিহিমা ومن تطوع خيرا فإن الله شاكر عليم। নিশ্চয় চাফা আৰু মাৰৱা আল্লাহ তাআলাৰ নিদৰ্শনবোৰৰ অন্যতম। এতেকে যি মানুহে কাবা ঘৰত হজ আৰু উমৰাহ পালন কৰে সেই মানুহে এই দুটাত তৱাফ বা প্ৰদক্ষিণ কৰাত কোনো বাধা নাই। বৰঞ্চ যদি কোনোবাই ইচ্ছা কৰি কিছুমান নেকিৰ কাম কৰে তেনেহ'লে আল্লাহ তাআলাই নিশ্চয় এই কথা জানিব আৰু তাৰ সঠিক প্ৰতিদানো দিব। ইন্নাল্লাযীনা ইয়াকতুমুনা মা আনজালনা মিনাল বায়্যিনাতি ওয়াল হুদা মিন বা'দি মা বায়্যান্নাহু লিন-নাসি ফিল কিতাবি উলাইকা ইয়ালআনুহুমুল্লাহু ওয়া ইয়ালআনুহুমুল লাঈনুন। নিশ্চয় যিসকলে গোপন কৰে মই যিবোৰ বিস্তাৰিত তথ্য আৰু হিদায়তৰ কথা মানুহৰ কাৰণে কিতাপত নাজিল কৰাৰ পিছতো সেইসকলৰ ওপৰত আল্লাহে লানত কৰে আৰু লানতকাৰীসকলেও লানত কৰে। ইল্লাল্লাযীনা তাবু ওয়া আসলাহু ওয়া বায়্যানু ফাউলাইকা আতুবু আলাইহিম ওয়া আনাত তাওয়াবুর রহিম। অৱশ্যে যিসকলে তৌবাহ কৰে আৰু বৰ্ণিত তথ্য আদিৰ সংশোধন কৰে আৰু মানুহৰ ওচৰত বৰ্ণনা কৰে মই সেইসকল মানুহৰ তৌবাহ কবুল কৰোঁ আৰু মই তৌবাহ কবুল কৰোঁতা পৰম দয়ালু। ইন্নাল্লাযীনা কাফাৰু ওয়া মাতু ওয়া হুম কুফফারুন উলাইকা আলাইহিম লা'নাতুল্লাহি ওয়াল মালাইকাতি ওয়ান নাসি আজমাঈন খালিদিনা ফিহা লা ইউখাফফাফু আনহুমুল আযাবু ওয়া লা হুম ইউনযুরুন। নিশ্চয় যিসকলে কুফৰি কৰে আৰু মৰেও কাফিৰি অৱস্থাতে সেইসকলৰ ওপৰত আল্লাহৰ লানত, ফৰিস্তাসকলৰ লানত আৰু সমগ্ৰ মানৱ জাতিৰ লানত। সিহঁত সেই লানতৰ অৱস্থাতে চিৰকাল থাকিব। সিহঁতৰ ওপৰৰ পৰা শাস্তি অকণো পাতল কৰা নহয় আৰু সিহঁতৰ প্ৰতি অকণো কৃপাদৃষ্টিও দিয়া নহয়। ওয়া ইলাহুকুম ইলাহুন ওয়াহিদ লা ইলাহা ইল্লা হুৱাৰ ৰহমানুৰ ৰহিম। আৰু তোমালোকৰ উপাস্য প্ৰভু একমাত্ৰ এজনেই, তেওঁ ব্যতিৰেকে আন কোনো মহান কৰোণাময় দয়ালু উপাস্য নাই। ইন্না ফি খালকিস সামাওয়াতি ওয়াল আরদি ওয়াখতিলাফিল লাইলি ওয়ান নাহারি ওয়াল ফুলকিল্লাতী তাজরি ফিল বাহরি বিমা ইয়ানফাউন নাস ওয়া মা আনজালাল্লাহু মিনাস সামাই মিন মাইন فأحيا به الأرض بعد موتها وبث فيها من كل دابة
وتصريف الرياح والسحاب المسخر بين السماء والأرض لآيات لقوم يعقلون নিশ্চয় আসমান জমিনৰ সৃষ্টিত ৰাতি দিনৰ বিৱৰ্তনত আৰু নদীৰ নাওবোৰৰ চলাচলত মানুহৰ কাৰণে কল্যাণ নিহিত আছে আৰু আল্লাহ তাআলাই আকাশৰ পৰা যি পানী বৰষাইছে তাৰ দ্বাৰা মৃত ভূমিত সজীৱ কৰি তুলিছে আৰু তাত সকলো ধৰণৰ জীৱ-জন্তু বিয়পাই দিছে আৰু আবহাৱা পৰিৱৰ্তনত আৰু মেঘৰ টুকুৰাত যিবোৰ আসমান জমিনৰ মধ্যভাগত তেওঁৰ নিৰ্দেশতেই বিচৰণ কৰি আছে নিশ্চয় সেই সকলোবোৰ বিষয়ৰ মাজত বুদ্ধিমান জ্ঞানীসকলৰ কাৰণে নিদৰ্শন বিদ্যমান আছে ومن الناس من يتخذ من دون الله أندادا يحبونهم كحب الله والذين آمنوا أشد حبا لله ولو يرى الذين ظلموا إذ يرون العذاب أن القوة لله جميعا وأن الله شديد العذاب আৰু কিছুমান মানুহ এনেকুৱাও আছে যিসকলে অন্যান্যবোৰকো আল্লাহৰ সমকক্ষ সাব্যস্ত কৰে আৰু সেইবোৰৰ প্ৰতি এনেকুৱাই ভালপোৱা পোষণ কৰে যেনেকৈ আল্লাহৰ প্ৰতি ভালপোৱা পোষণ কৰে কিন্তু যিসকল আল্লাহৰ প্ৰতি ইমানদাৰ হয় তেওঁলোকৰ ভালপোৱা সেইসকলৰ তুলনাত বহু বেছি আৰু কিমান যে উত্তম হ'লহেঁতেন যদি এই জালিমসকলে পাৰ্থিৱ কিবা আজাব প্ৰত্যক্ষ কৰি উপলব্ধি কৰিলেহেঁতেন যে যাৱতীয় ক্ষমতা কেৱল আল্লাহৰেই কাৰণে আৰু আল্লাহৰ আজাবেই আটাইতকৈ কঠিন إذ تبرأ الذين اتبعوا من الذين اتبعوا ورأوا العذاب وتقطعت بهم الأسباب অনুসৃতসকল যেতিয়া অনুসৰণকাৰীসকলৰ প্ৰতি অসন্তুষ্ট হৈ পৰিব আৰু যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব আৰু বিচ্ছিন্ন হৈ পৰিব সিহঁতৰ মাজৰ সকলো ধৰণৰ পাৰস্পৰিক সম্পৰ্ক وقال الذين اتبعوا لو أن لنا كرة فنتبرأ منهم كما تبرؤوا منا كذلك يريهم الله أعمالهم حسرات عليهم وما هم بخارجين من النار আৰু অনুসাৰীসকলে ক'ব কি যে ভাল হ'লহেঁতেন যদি আমাক পুনৰ পৃথিৱীলৈ ঘূৰি যোৱাৰ সুযোগ দিলেহেঁতেন তেনেহ'লে আমিও তেওঁলোকৰ ওপৰত তেনেকৈ অসন্তুষ্ট হ'লোহেঁতেন যেনেকৈ তেওঁলোক আমাৰ ওপৰত অসন্তুষ্ট হৈছে এনেকৈ আল্লাহ তাআলাই সিহঁতক অনুতপ্ত কৰিবৰ কাৰণে সিহঁতৰ কৃতকৰ্ম দেখুৱাব অথচ সিহঁতে কোনো কালেই জুইৰ পৰা নিস্তাৰ নেপায় يا أيها الناس كلوا مما في الأرض حلالا طيبا ولا تتبعوا خطوات الشيطان إنه لكم عدو مبين হে মানৱ মণ্ডলী তোমালোকে পৃথিৱীৰ হালাল আৰু পাক পবিত্ৰ বস্তু সামগ্ৰী খোৱা বোৱা কৰা আৰু শয়তানৰ পদানুসৰণ নকৰিবা যিটো তোমালোকৰ প্ৰকাশ্য শত্ৰু إنما يأمركم بالسوء والفحشاء وأن تقولوا على الله ما لا تعلمون সিটো তোমালোকক এই নিৰ্দেশেই দি থাকিব যে তোমালোকে অন্যায় আৰু অশালীন কাম কৰিয়ে থাকা আৰু আল্লাহৰ প্ৰতি তোমালোকে নজনা বিষয়বোৰ মিথ্যা আৰোপ কৰি থাকা وإذا قيل لهم اتبعوا ما أنزل الله قالوا بل نتبع ما ألفينا عليه آباءنا أولو كان آباؤهم لا يعقلون شيئا ولا يهتدون আৰু যেতিয়া সিহঁতক কোনোবাই কয় যে আল্লাহ তাআলাই যিবোৰ নাজিল কৰিছে সেইবোৰ হুকুমৰে অনুগত্য কৰা তেতিয়া সিহঁতে কয় কেতিয়াও নহ'ব আমিতো সেইবোৰ বিষয়েহে অনুসৰণ কৰিম যিবোৰ আমি আমাৰ বোপা ককাক দেখিছোঁ লাগে সিহঁতৰ বোপা ককাহঁতে একোকে নাজানক
লাগে সৰল পথ চিনিয়ে নাপাওক। ومثل الذين كفروا كمثل الذي ينعق بما لا يسمع إلا دعاء ونداء صم بكم عمي فهم لا يعقلون. আৰু এনেহেন কাফিৰবিলাকৰ উদাহৰণ হৈছে এনে যেন কোনোবাই এনে কাৰোবাক মাতিছে যি ডাঙৰ হাক আৰু চিঞৰৰ বাহিৰে আন একো নুশুনে। কলা বুবা অন্ধ এতেকে সিহঁতে একোকে নুবুজে। يا أيها الذين آمنوا كلوا من طيبات ما رزقناكم واشكروا لله إن كنتم إياه تعبدون. হে ইমানদাৰসকল, তোমালোকে পাক পবিত্ৰ বস্তু সামগ্ৰীৰ পৰা আহাৰ গ্ৰহণ কৰা যিবোৰ মই ৰিজেক হিচাপে দান কৰিছোঁ, আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰা যদি তোমালোকে তেওঁৰেই ইবাদত বন্দেগী কৰা। إنما حرم عليكم الميتة والدم ولحم الخنزير وما أهل به لغير الله فمن اضطر غير باغ ولا عاد فلا إثم عليه إن الله غفور رحيم. তেওঁ তোমালোকৰ কাৰণে হাৰাম কৰিছে মৃত জীৱ, তেজ, গাহৰিৰ মাংস আৰু যিবোৰ জীৱ জন্তু আল্লাহ ব্যতীত আন কাৰোবাৰ নামত উচৰ্গা কৰা হৈছে। অৱশ্যে যি মানুহ তেনেই নিৰুপায় হৈ পৰে আৰু নাফৰমানি তথা সীমালংঘনকাৰী নহয়, তেনে মানুহৰ কাৰণে কোনো পাপ নহয়। নিশ্চয় আল্লাহ মহান ক্ষমাশীল, অত্যন্ত দয়ালু। إن الذين يكتمون ما أنزل الله من الكتاب ويشترون به ثمنا قليلا أولئك ما يأكلون في بطونهم إلا النار ولا يكلمهم الله يوم القيامة ولا يزكيهم ولهم عذاب أليم. নিশ্চয় যিসকলে সেইবোৰ বিষয় গোপন কৰে যিবোৰ আল্লাহে কিতাবত নাজিল কৰিছে আৰু তাৰ কাৰণে সামান্য মূল্য গ্ৰহণ কৰে, সেইসকলে নিজৰ পেটত জুই অবিহনে একোকে নভৰায়, আৰু আল্লাহ তাআলাই কিয়ামতৰ দিনা সিহঁতৰ লগত কথাও নকয় আৰু সিহঁতক পবিত্ৰও নকৰে। বস্তুত সিহঁতৰ কাৰণে বেদনাদায়ক শাস্তি আছে। أولئك الذين اشتروا الضلالة بالهدى والعذاب بالمغفرة فما أصبرهم على النار ذلك بأن الله نزل الكتاب بالحق وإن الذين اختلفوا في الكتاب لفي شقاق بعيد. সিহঁতে হৈছে সেইসকল মানুহ যিসকলে হিদায়াতৰ বিনিময়ত গুমৰাহী খৰিদ কৰিছে আৰু ক্ষমা অনুগ্ৰহৰ বিনিময়ত খৰিদ কৰিছে আজাব। সিহঁত কেনেকৈ দুজখৰ ওপৰত ধৈৰ্য ধৰোতা? এইটো এই কাৰণে যে আল্লাহ তাআলাই সত্যপূৰ্ণ কিতাপ নাজিল কৰিছে, আৰু যিসকলে কিতাপত মত বিৰোধিতা কৰিছে নিশ্চয় সেইসকল জিদৰ বশৱৰ্তী হৈ বহু দূৰলৈ আঁতৰি গৈছে। ليس البر أن تولوا وجوهكم قبل المشرق والمغرب ولكن البر من آمن بالله واليوم الآخر والملائكة والكتاب والنبيين وآتى المال على حبه ذوي القربى واليتامى والمساكين وابن السبيل والسائلين وفي الرقاب وأقام الصلاة وآتى الزكاة والموفون بعهدهم إذا عاهدوا
والصابرين في البأساء والضراء وحين البأس أولئك الذين صدقوا وأولئك هم المتقون. এইটো সৎ কাম নহয় যে তোমালোকে পূব আৰু পশ্চিম দিশলৈ মুখ কৰিবা, বৰঞ্চ সৎ কাম হৈছে এইটো যে যি আল্লাহৰ ওপৰত ইমান আনিছে কিয়ামতৰ দিনৰ ওপৰত, কিতাপৰ ওপৰত আৰু নবীসকলৰ ওপৰত, আৰু যি তেওঁৰ প্ৰেমত সম্পদ ব্যয় কৰিলে আত্মীয় স্বজন, য়েতিম আৰু মিস্কিন, মুছাফিৰ আৰু ভিখাৰীসকলৰ কাৰণে আৰু মুক্তিকামী কৃতদাসসকলৰ কাৰণে, আৰু যি নামাজ প্ৰতিষ্ঠা কৰিলে আৰু জাকাত আদায় কৰিলে, আৰু যি সম্পাদনকাৰী কৃতপ্ৰতিজ্ঞাৰ, আৰু যি ধৈৰ্য ধাৰণকাৰী অভাৱত, ৰোগত, শোকত আৰু যুদ্ধৰ সময়ত। তেওঁলোকেই হৈছে সত্যাশ্ৰয়ী আৰু তেওঁলোকেই হৈছে মুত্তাকী পৰহেজগাৰ। يا أيها الذين آمنوا كتب عليكم القصاص في القتلى الحر بالحر والعبد بالعبد والأنثى بالأنثى فمن عفي له من أخيه شيء فاتباع بالمعروف وأداء إليه بإحسان ذلك تخفيف من ربكم ورحمة فمن اعتدى بعد ذلك فله عذاب أليم. হে ইমানদাৰসকল, তোমালোকৰ প্ৰতি নিহতসকলৰ বিষয়ে কিছাছ গ্ৰহণ কৰাটো বৈধ কৰা হৈছে। স্বাধীন মানুহৰ পৰিৱৰ্তে, দাসৰ পৰিৱৰ্তে আৰু নাৰীৰ পৰিৱৰ্তে। পিছত তাৰ ভাইৰ ফালৰ পৰা যদি তাৰ কিছু পৰিমাণ মাফ কৰি দিয়া হয়, তেনেহ'লে প্ৰচলিত নিয়মৰ অনুসৰণ কৰিব আৰু ভাল ধৰণে তাৰ প্ৰতি প্ৰদান কৰিব। এইটো হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া এটা সহজ উপায় আৰু বিশেষ অনুগ্ৰহ। পিছতো যদি কোনোবাই উৎপাত কৰে, তেনেহ'লে তাৰ কাৰণে আছে বেদনাদায়ক আজাব। ولكم في القصاص حياة يا أولي الألباب لعلكم تتقون. কিছাছত তোমালোকৰ কাৰণে জীৱন আছে, হে বুদ্ধিমানসকল, যাতে তোমালোক সাৱধান হোৱা। كتب عليكم إذا حضر أحدكم الموت إن ترك خيرا الوصية للوالدين والأقربين بالمعروف حقا على المتقين فمن بدله بعدما سمعه فإنما إثمه على الذين يبدلونه إن الله سميع عليم. যেতিয়া তোমালোকৰ কাৰোবাৰ মৃত্যু উপস্থিত হয়, তেওঁ যদি কিবা মাল সম্পদ থৈ যায়, তেনেহ'লে তেওঁ ন্যায়সংগতভাৱে নিজৰ পিতা মাতা আৰু ঘনিষ্ঠ আত্মীয়ৰ কাৰণে ৱচিয়ত কৰি যোৱাটো ফৰজ কৰা হ'ল। পৰহেজগাৰসকলৰ কাৰণে এই নিৰ্দেশ জৰুৰী। যদি কোনোবাই ৱচিয়ত শুনাৰ পিছতো তাত পৰিৱৰ্তন কৰে, তেনেহ'লে যি পৰিৱৰ্তন কৰিব তাৰ ওপৰত এই পাপ পতিত হ'ব। নিশ্চয় আল্লাহ তাআলাই সকলোবোৰ শুনোতা জানোতা। فمن خاف من موص جنفا أو إثما فأصلح بينهم فلا إثم عليه إن الله غفور رحيم. যদি কোনোবাই ৱচিয়তকাৰীৰ পক্ষৰ পৰা পক্ষপাতিত্বৰ বা কিবা অপৰাধমূলক সিদ্ধান্তৰ আশংকা কৰে আৰু তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়ে, তেন্তে তেওঁৰ একো গুনাহ নহয়। নিশ্চয় আল্লাহ তাআলা ক্ষমাশীল, অতি দয়ালু। يا أيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون. হে ইমানদাৰসকল, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে
যেনেকৈ ফৰজ কৰা হৈছিল তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত, যাতে তোমালোকে পৰহেজগাৰী অৰ্জন কৰিব পাৰা। أياما معدودات فمن كان منكم مريضا أو على سفر فعدة من أيام أخر وعلى الذين يطيقونه فدية طعام مسكين فمن تطوع خيرا فهو خير له وأن تصوموا خير لكم إن كنتم تعلمون। গণনাৰ কেইটামান দিন মাত্ৰ। তোমালোকৰ ভিতৰত যিজন অসুস্থ বা সফৰৰ অৱস্থাত থাকে তেওঁ আন সময়ত সেয়া পূৰণ কৰি ল'ব। যিসকলৰ ৰখাৰ শক্তি থাকে সেইসকলৰ ওপৰত একোজন মিস্কিনৰ খাদ্যদান ধাৰ্য কৰা হৈছে। অৱশ্যে যি মানুহে স্বইচ্ছাই সৎকাম কৰে এইটো তেওঁৰ কাৰণে উত্তম কথা। আৰু যদি তোমালোকে ৰোজা ৰাখি লোৱা তেনেহ'লে এইটো তোমালোকৰ কাৰণে বৰ মংগলজনক।